জ্ঞাপন কৰিছোঁ। যিহেতু এই গ্ৰন্থমেলাখনত মই প্ৰথমৰ পৰাই জড়িত হৈ আছিলোঁ। পুৰণিগুদামত যেতিয়া খুব এক ধোঁৱাকোৱা পৰিৱেশ সৃষ্টি হৈছিল, যেতিয়া সমগ্ৰ অসমতেই সন্ত্ৰাসবাদৰ নামত পৰিৱেশবোৰ খুব আজিৰ দৰে নাছিল, তেতিয়া এই অঞ্চলৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তি আৰু বিশেষকৈ আমাৰ জ্যেষ্ঠ সাংবাদিক দাদাসকলৰ উদ্যোগত ইয়াত এটা পণ লোৱা হৈছিল যে আপোনাৰ সন্তানক এইবাৰ পূজাত পুতলা পিষ্টলটোৰ পৰিৱৰ্তে হাতত এখন কিতাপ তুলি দিয়ক, এখন গ্ৰন্থ তুলি দিয়ক। আৰু সেই গ্ৰন্থ তুলি দিয়াৰ সেই যি পণ লৈ, যি থিম লৈ তেওঁলোকে গ্ৰন্থমেলা, শিশু গ্ৰন্থমেলা এই স্থানতে আয়োজন কৰিছিল, আজি এক পূৰ্ণাংগ ৰূপ পাইছে। আৰু পুৰণিগুদামৰ এই দুৰ্গা পূজা বুলিলে এই শিশু গ্ৰন্থমেলাখনক সকলোৱে মনত ৰাখি ইয়ালৈ আহে। সকলো গুণীজ্ঞানী ব্যক্তি, বিশিষ্ট ব্যক্তি বা যিসকল বিদ্যায়তনিক ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত, তেওঁলোকতো আহেই নিজৰ সন্তান তথা পৰিয়ালক লৈ ইয়াত এভুমুকি মৰাটো তেওঁলোকৰ কৰ্তব্য। আৰু কৰ্তব্যৰ তাগিদাত আমি গুৱাহাটীত যদিও ব্যস্ত হৈ থাকিব লাগে, নিজৰ জন্মভূমি এই পূজাখনৰ প্ৰতি যি আৱেগ আছে, সেই আৱেগক প্ৰতিবাৰে অগ্ৰাধিকাৰ দি যিকোনো এটা দিনত ইয়াত আহিবলৈ যত্ন কৰোঁ। আৰু কালি নিশা মই ইয়ালৈ আহিছোঁ। আৰু এইবাৰ মোৰ ভাল লাগিছে যে জুবিন গাৰ্গ অবিহনে যিহেতু প্ৰতিখন পূজাই এইবাৰ জুবিন দাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। পুৰণিগুদাম ইয়াৰ ব্যতিক্ৰম হ'বই নোৱাৰে। সাংস্কৃতিক ক্ষেত্ৰত, নাটকৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত পুৰণিগুদাম সদায় আগৰণুৱা। গতিকে পুৰণিগুদামৰ আমাৰ জ্যেষ্ঠ দাদাসকল, মোৰ কনিষ্ঠ ভাতৃপ্ৰতিমসকলে এই গ্ৰন্থমেলাখন জুবিন দাৰ নামত উৎসৰ্গা কৰিছে। যিহেতু জুবিন দাই বিগত বৰ্ষবোৰত মঞ্চত বাৰে বাৰে কৈছিল যে মোক গামোচা স্মাৰক দিব নালাগে, মোক এখন কিতাপ দিয়ক, হাতত এখন কিতাপ দিয়ক। আৰু জুবিন দাৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিভিন্ন মঞ্চত যেতিয়া জুবিন গাৰ্গ গৈছিল, তেওঁক সকলোৱে কিতাপৰ টোপোলা উপহাৰ দিছিল আৰু হাঁহিমুখে জুবিন দাই গ্ৰহণ কৰিছিল। কৈছে এই টোপোলাহে মই লগত নিম, মই ঘৰত যিহেতু কিতাপ পঢ়া মোক এক অভ্যাসত মই পৰিণত কৰিছোঁ। গতিকে শিশু গ্ৰন্থমেলা এইবাৰ জুবিন দাক সুঁৱৰি তেওঁলোকে ইমান সুন্দৰকৈ আয়োজন কৰিছে। মই তাৰ বাবে প্ৰতিগৰাকীকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ বন্ধু ৰাজীৱে সুন্দৰকৈ এটি কুইজ প্ৰতিযোগিতা চলাই আছে। কুইজৰ সৈতে ৰাজীৱ আমাৰ আজি প্ৰায় 3টা দশক আগৰ পৰাই অত্যন্ত ঘনিষ্ঠ সম্পৰ্ক। যিহেতু পুৰণিগুদামৰ কুইজত মই খুব ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ, কুইজৰ প্ৰতিটো অনুষ্ঠানত ভাগ লৈছিলোঁ, বিভিন্ন ঠাইত বঁটা লাভ কৰিছিলোঁ। গতিকে কুইজৰ প্ৰতি এক আৱেগ আছে, সদায় থাকিব। আৰু লগতে মই আশা কৰিছোঁ এই শিশু গ্ৰন্থমেলাখন ত্ৰিশতিতম নহয়, সোণালী জয়ন্তী, হীৰক জয়ন্তী, শতবৰ্ষ পুৰণিগুদাম দুৰ্গা পূজাৰ দৰে। মই সেই আশাৰে মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।